আজি দিছোঁ নেপাল যোৱাৰ ভিডিঅ'টো। আমি গৈ আছোঁ যোৰহাটৰ পৰা মৰিয়নি ষ্টেচন। এইটো ভিডিঅ' বেছি দীঘল কৰা নাই, শ্বৰ্টকৈ আনিছোঁ। যদি আপোনালোকক যোৰহাট টু নেপাল ডিটেইল ভিডিঅ' লাগে তেতিয়া মোক কমেণ্ট বক্সত কমেণ্ট এটা কৰি জনাই দিব। আমাৰ নেক্সট আকৌ এবাৰ যাবলগীয়া আছে, তেতিয়া মই ডিটেইল ভিডিঅ'টো আপোনালোকৰ বাবে লৈ আহিম। বাকী পাই গ'লে আমি মৰিয়নি ষ্টেচন। এয়া আমাৰ ট্ৰেইন আহিব হৈছে। এখন দেখিছেনে আমাৰ ট্ৰেইনখন পাই গ'লে। আমাৰ ট্ৰেইনখন আছিলে বিবেক এক্সপ্ৰেছ। তো ডাইৰেক্টকৈ ট্ৰেইনত বহি একেবাৰে ভিডিঅ' এটা দিলোঁ। এয়া মই একে ওপৰৰ চিটত বহিছোঁ, সেয়া তলত দেউতা আৰু ভাইটি আছে। তাৰপিছত আমি এতিয়া গৈ আছোঁ NJP। তো আমি পাই গ'লোহি NJP ষ্টেচন। ষ্টেচন পাই আমি গৈ আছোঁ ষ্টেণ্ডলৈকে, টেক্সি ষ্টেণ্ডলৈ, যিহেতু তাৰপৰা আমি টেক্সি এখন লৈ যাব লাগিব। ইয়াৰ পাই গ'লোহি ষ্টেণ্ডত। আমি ষ্টেণ্ডত পাই মেজিক এখন ল'লোঁ। মেজিকৰ পৰা আমি গৈছোঁ চিলিগুৰিলৈকে। এতিয়া চিলিগুৰিত নামি আমি বাছ এখন ল'লোঁ। বাছে আমাক ডাইৰেক্ট পোৱাবগৈ পানী টেংকি। আৰু বাছত গ'লে আপোনালোকৰ প্ৰাইচটো অলপ কম হয়, সেইকাৰণে আপোনালোকক কওঁ আপোনালোক বাছতে যাব পাৰিলে। চিলিগুৰিৰ পৰা গৈ আছোঁ ডাইৰেক্ট পানী টেংকি। পানী টেংকি হৈছে নেপালৰ বৰ্ডাৰ। খোৱা চাওকচোন বাটত কি। তো আমি গৈ আছোঁ পানী টেংকিলৈকে। আৰু আমাৰ পানী টেংকি ফুৱালে বহুত ৰাতি হৈ গৈছিলেগৈ। তাৰপৰাই আমি পালোহি বৰ্ডাৰ। তাত চেকিং টেকিং হৈ গ'ল। বেছি ভিডিঅ' নকৰিলে, অলপ ভয় লাগিলে। চাওকচোন। তাৰপিছত আমি গ'লোঁ ককৰবিদ্যা। তাত আমি নাইটটো ষ্টে' কৰিবৰ বাবে এটা হোটেল ৰুম ল'লোঁ। তাৰপিছত নেক্সট দিনা আমি ৰাতিপুৱা ওলাই গ'লোঁ হস্পিটেললৈ। এয়া হৈছে ৰাতিপুৱা নেপালৰ ভিউ। চাওকচোন কিমান ধুনীয়া। তাৰপিছত আমি হস্পিটেলত যাবৰ বাবে এখন মেজিক ল'লোঁ। মেজিকখন ভাড়া কৰি আমি গৈছোঁ হস্পিটেললৈকে। চাওকচোন কিমান ধুনীয়া নহয় এই জেগাবোৰ। তাৰপিছতে আমি পালোঁহি হস্পিটেল, তৃষ্টি আই হস্পিটেল, য'ত আমি চকু দেখালোঁ। তাৰপৰা আমাৰ ছেইম দিনাই কাম হৈ যোৱাৰ বাবে আমি ছেইম দিনাই ৰিটাৰ্ণ কৰিলোঁ আকৌ NJP ষ্টেচনলৈ। তাৰপৰাই আমি টমটম এখন ল'লোঁ। টমটমখনে আমাক ষ্টেণ্ডলৈকে নিব। ষ্টেণ্ডৰ পৰা আমি আকৌ বাছ এখন ল'ব লাগিব। এয়া ল'লোঁ, বাছ ল'লোঁ। বাছে আমাক আকৌ ডাইৰেক্ট পানী টেংকি পোৱাবগৈ বৰ্ডাৰ। তাৰপিছত আমি বৰ্ডাৰে পালোঁহি। পাই আমি আকৌ টেক্সি এখন ল'ম ঘৰ আহিবৰ বাবে ৰিটাৰ্ণ। তাৰপৰা টেক্সিখন আমাক শ্বেয়াৰিং টেক্সি লৈছিলোঁ। পাৰ পাৰ্চন আমাৰ 200কৈ আছিলে। গৈ আছোঁ। তাৰপিছত ইয়াতে আকৌ ৰখালে চেকিং, ID চেকিঙৰ বাবে। ইয়াত যাওঁতেও চেকিং কৰে, আহোঁতেও চেকিং কৰে, মানে ফুল টাইট ছিকিউৰিটি। তাৰপিছত আমি গৈ আছোঁ ডাইৰেক্ট NJP ষ্টেচন।